বহুত বেছি খং উঠিছিলে এনেকুৱা লাগিছিলে যে খুব গালি দিম কিন্তু মানুহজনৰ মুখলৈ চাই পিনে নিজৰ খংটোক মানে দমন কৰিলোঁ একমাত্ৰ মানুহজনৰ কাৰণে কেতিয়াবা সলনি হ'ব লগা হয় মানুহজনৰ কাৰণে এতিয়া ফেচবুকত এটা ট্ৰেণ্ড চলি আছে কি জানে লাইভত আহি ফ'ল' কৰিব ফ'ল' কৰি অলপ টাইম থকাৰ পিছত আনফ'ল' কৰি দিয়ে কিয় আপোনালোক ইমান কেনেকৈ স্বাৰ্থপৰ হ'ব পাৰে কোনোবাই লাইভ এটা কৰে লাইভ এটা কৰি আপোনালোকক হেল্প কৰিবৰ কাৰণে আপোনালোকে ফ'ল' কৰি আনফ'ল' কিয় কৰে ফ'ল'টো কি মূৰৰ ওপৰত ভাৰ হৈ থাকে নেকি ইমান আপোন নিজেতো কেতিয়াও কাকো সহায় কৰিব নোৱাৰে কোনোবাই যেতিয়া বেলেগে সহায় কৰে তেনেহ'লে কিয় আহে লাইভবোৰত কিয় আহে আহিব নালাগে নহয় গুড মৰ্ণিং মোৰ নাম সোণালী বৰুৱা নেওগ আমাৰ ঘৰ তেজপুৰত বহুতৰ কমেণ্ট পাইছোঁ কিছুমানে প'ষ্ট কৰিছে ইমানেই ফ'ল' কৰে ফ'ল' কৰাৰ পিছত তাৰ ভিতৰত কেইজনমানে ফ'ল' বেক দিয়ে আকৌ আনফ'ল' কৰি দিয়ে মই এটা কথা ক্লিয়াৰ কৰিছোঁ মোৰ লাইভত অহা যিসকলে আনফ'ল' কৰে ন মই তেওঁলোকক কেতিয়াও হেল্প নকৰোঁ এইটো কথা মই ক্লিয়াৰলি আজি কৈ দিছোঁ আইতা তোমালে ঘি বনাব দিছানে ঠিক আছে হ'ব বাৰু মই আজি গাড়ীটো আনি লওঁ এতিয়া মই আহিছোঁ তাৰপিছত আবেলি কি বনাইছে দেখিছেনে মায়ে ঘি বনাইছে আপুনি যে কৰি আছিলে সেয়া ঘি ওলাইছে ইমানখিনি আৰু ইয়াক ঘৰতে বনোৱা এবাৰ ঘি খুৱাব দেই এইফালে ক'বলৈ যোৱাৰ লগে লগে আৰিয়াই কৈছে যে মা চকলেট এয়া চকলেট অলপ লৈ যাওঁ কিনি ইমান থাকোঁতে দেখাই দিওঁ দেই এবাৰ ফ্ৰিজত দেখিছেনে এইগাল চকলেট ইমান গাল আছে আইতাক চুমা এটা দি দিয়া নকৰা কাম কৰিব ওলাইছোঁ আৰু দেই এতিয়া আমি নগাঁৱলৈ বহুত দিনৰ অপেক্ষাৰ অন্ত আজি পৰিব আৰু কিমান যে বাট চাই আছিলোঁ বাছখন কেতিয়া ওলাই আনিম কিমান দিন হ'ল এবছৰে হ'বলৈ হ'ল তাত এক্সিডেণ্ট কৰাৰ পিছত নৱেম্বৰ 22 তাৰিখে শুনিছিলোঁ নৱেম্বৰ 22 তাৰিখে সোমোৱা ৰিংকু ঘৰলৈ গ'ল দেখিছেনে ইমান দিন লগাই দিলে 9 মাহ মানে এনেকৈ চাবলৈ গ'লে ল'ৰা ছোৱালী এটা হৈ গ'লহেঁতেন হয়নে ইমান দিন বাছখন বনাম আজিও এতিয়াও কমপ্লিট হোৱাই নাই মানুহজনে ফোন কৰি এইটো কৰিলে নে এনেকৈ বাৰু পাৰি নি ন আজি মুঠতে লাগিবই বোলো গৈছোঁ আৰু তামোলৰ টোপোলাটো দেখাই দিছোঁ দেই ক'বলৈ যোৱাৰ লগে লগে আমাৰ ৰিংকুৱে তামোলৰ টোপোলা দিয়ে কেঁচা তামোল নাই বুঢ়া তামোল গেলা গোন্ধ তথাপিও খাই দিছোঁ আৰু মোৰ মানুহজনৰ হাঁচতিখন দেখাই দিছোঁ 5:46 হৈ গ'ল পালোহি আমি এতিয়া আজি মুঠতে বাছ লৈহে যাম আৰু আমি বোলো গাড়ীতে বহি থাকোঁ বহুত বেছি ফাল্টু মানুহ মানে বাছখন আজি আমাৰ ৰাতিপুৱা ফোন কৰা হৈছে আজি হৈ যাব বুলি ক'লে এতিয়ালৈকে বোলে বাছৰ কাম কমপ্লিট হোৱাই নাই কি ফটুৱা মানুহ বাৰু এফালে নতুন বাছ বনাই ইয়াত আমি যদি ইয়াত নতুন বাছ বনাবলৈ দিওঁ নহয় 3-4 বছৰমান লগাই দিব কাম কৰিব নোৱাৰিলে কাম ল'ব নালাগে ন আমাৰ চখ লগা নাই নহয় আমাৰ চখ লাগিছে নি বাৰু তেলখন গাড়ীখন কি এনেই উৰি আহে নি বাৰু এইবোৰ ফটুৱা সেইকাৰণে মানুহবোৰৰ যে উন্নতি নহয় অকল লোকৰ পইচা লৈ পইচা লৈ কাম কৰে নি কাম কৰিহে মানুহে পইচা লয় এফালে গেৰেজ ইমান ডাঙৰ গেৰেজ এটা আছে একদম ফটুৱাৰ শেষ মানে কৈছোঁ নহয় ফটুৱাৰ শেষ আৰু কেতিয়াও যেন আহিব নালাগে আৰু দেই ভগৱান সেইটোৱে কৈছোঁ বেলেগ গেৰেজত দিয়াই ভাল এইটো গেৰেজত দি পিনে বহুত পস্তাইছোঁ মানে 7:30 হৈছে আমি আহি আছোঁ আৰু আমাৰ পইচা ঢেৰ আছে নহয় ঢেৰ আছে আৰু আমাৰ গাড়ীত পেট্ৰল নালাগে নহয় এনেই হাৱাতে গৈ থাকে কি ক'ম মানে মোৰ মানে এনেকুৱা খং এটা উঠিছে নহয় মই মানে প্ৰকাশ কৰিব পৰা নাই মানুহজনকে গালি পাৰিছোঁ মানুহজনে মানে ঢিলা পায় যে মানুহে পুৰা ইউজ কৰে ভাই একদম পুৰা ইউজ কৰে মানে এনেকুৱা যেন ফ্ৰীতে আমাক বনাই দিছে গাড়ীখন
তাহাঁতৰ মতে আমি নাচি থাকিম আৰু তাহাঁতি চাবি দিব আমি নাচি থাকিম মোৰ কোচত বহি বহি মোৰ বোলো ভৰিকেইটা বিষাইছে বুলি ক'লত সেই তাত বহিছেগৈ ডাঙৰ হৈছে ন অলপ আৰিয়াৰ দেউতাকৰ বোলে ডিঙি শুকাই গৈছে বোলে কিবা খাই সেইকাৰণে ছোৱালীও মানে জুচ খাওঁ হৈ থাকে যে সেইটো কাৰণে এই স্বভাৱটো মানে দেউতাকৰ পৰা আহিলে মানে ফ্ৰিজৰ পানী যিমান দিয়ে খাব পাৰিব এফালে টনচিলৰ প্ৰব্লেম কাণৰ বিষ ডিঙি বিষ হয় আৰু ঠাণ্ডা পানী যিমান খাব সিমান আপুনি ফুলিব জানেনে ফ্ৰিজৰ পানী মানে নৰ্মেল পানীটোৰ কথা কোৱা নাই ফ্ৰিজৰ পানী যিমান খাব ফুলিব মানে ময়ো এতিয়া এওঁৰ পাল্লাত পৰি আৰু একেই হৈ গৈছোগৈ ঠাণ্ডা পানীকণ খালেহে হেঁপাহ পলায় তথাপিও মই এৰিছোঁ দেই ইগন'ৰ কৰিছোঁ জুচ এটা আনি দিলতহে হেঁপাহ মানে দোকানত সোমোৱাৰ লগে লগে মানে জুচ লাগিব এইফালে একদম ঘটিয়াই পানী খাইছে মানে ফেণ্টা কিনি দিছোঁ ঠাণ্ডা পানী কিনি দিছোঁ হাফ লিটাৰ কামটোতো নহ'লেই আৰু চাহ খাওঁ বোলো 8:20 হ'ল চাহ খাবলৈ সোমালোঁ ইয়াত নীলকমলত কিছুমান ক্ষেত্ৰত মানে ইমানেই খং উঠে মই ভাবিছিলোঁ ভালকৈ গালি পাৰি থৈ আহোঁ কিন্তু মানুহজনৰ মুখলৈ চালে কিছুমান কাম বেছি নিৰৱ হৈ যাওঁ কিয়নো ইমান খঙাল মানুহটো যেতিয়া মনে মনে থাকিব পাৰিছে মইনো কিয় নিজৰ সেইটো উলিয়াওঁ ন সঁচা কথা দেই কিছুমান মানুহৰ মানে সংগত থাকিলে বহুত বেছি সলনি হৈ যায় মা যেতিয়া আমাৰ লগত নাহে আমি যেতিয়া চিঙৰা টিঙৰা খাই থাকোঁ কিন্তু মালৈ মনত পৰে দেই মায়ে মানে চিঙৰা কচৰি পকৰি চানা এইবোৰ খাই খুব ভাল পায় মানে কিন্তু মোৰ মনত পৰে কিন্তু যিমানে যি নহওক ন বৰ ধুনীয়া চিঙৰাটো মই বেয়া বুলি খাব নলৈছিলোঁ চিঙৰা খাই বেয়া পাওঁ কিন্তু ভাল হ'লে খাই দিওঁ আৰু এইফালে খাই আছোঁ চিঙৰা এটা সঁচা কথা কি জানে ভালে পাই ভালক যাবৰে পাই খালক এজনী ছোৱালী বিয়া হোৱাৰ পিছত নহয় বহুতৰে স্বভাৱ চৰিত্ৰবোৰ সলনি হৈ যায় দুটা ল'বা হাঁহি থকা ছোৱালী এজনী হাঁহিবলৈ পাহৰি যায় ফূৰ্তিত থকা ছোৱালী এজনী ফূৰ্তি কৰিবলৈ পাহৰি যায় খাই ভাল পোৱা ছোৱালীয়ে খাবলৈ পাহৰি যায় গম পাইছেনে কিন্তু কিছুমান ছোৱালী কপালখন এনেকুৱাই ভাল যিটো আছিলে তাতকৈ বেছি হৈ যায় হয়নে মই হাঁহি ভাল পোৱা ছোৱালী কিন্তু মোৰ হাঁহিটো মোৰ মানুহজনে কিন্তু জীয়াই ৰাখিছে সঁচাকৈ ক'ব লাগিব ভগৱানক মই বহুত ধন্যবাদ দিব লাগিব সেইটো যেন কেতিয়াও কাৰো নজনা কিছুমান মই সপোন হিচাপে ৰাখি দিছিলোঁ কিন্তু সেই সপোনবোৰক বাস্তৱ ৰূপ দিয়া মানুহজনেই হৈছে মোৰ মানুহজন গম পাইছেনে সেইটো কাৰণে মই মানুহজনক কওঁ মানে তুমি সদায় ভালে থাকিবা তুমি ভালে থকা মানে আমি ভালে থকা একমাত্ৰ আমাৰ তিনিজনী সাৰথি হৈছে মোৰ মানুহজন মানে গম পাইছেনে সেইকাৰণে কওঁ তেওঁক আৰিয়াৰ দেউতাক হিচাপে মাকৰ পুতেক হিচাপে মোৰ হাজবেণ্ড হিচাপে তেওঁ ভালে থকাটো বহুত বেছি ইম্পৰ্টেণ্ট কেতিয়াবা তেওঁ গালিও পাৰে কিনো কথাবোৰ কৈ থাকা কিয় নক'ম বা কওক না তেওঁ আমাৰ কথা ভাবে আমি যদি তেওঁৰ কথা নাভাবোঁ খাবলৈ দিছে ফুৰিবলৈ নিছে অকল নিজৰ স্বাৰ্থটো যদি ভাবি থাকোঁ তেনেহ'লে পত্নী হোৱা কি থাকিলে তেওঁ আমাৰ কথা ইমান চিন্তা কৰে আমিও ভাবিব লাগিব ন মোৰ মানুহজনৰে হওক মোৰেই হওক আমাৰ ঘৰখনেই হওক কাকো ঠগি খোৱা অভ্যাস নাই সেইকাৰণে ভগৱানে আমাক বিপদ দিছে যদিও আমাৰ ঘৰত যে বিপদ কিছুমান হয় আনৰ কাৰণে হয় আমি আনক বিশ্বাস কৰোঁ কাম এটা দিওঁ বিশ্বাসত কিন্তু আমাক ঠগি খাই থাকে সেইকাৰণে ভগৱানে দেখাই দিয়ে গম পাইছেনে এইটোতো বিশ্বাসৰ যোগ্য নহয় সেইটোৱে কথা ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব আৰু নিজৰ ঘৰৰ মানুহকেইটাৰ ওপৰত বুজি পাইছেনে তেতিয়া প্ৰতিটো বিপদৰ পৰা ভগৱানে বচাব আৰু ভগৱানে লগ দিবই বিশেষকৈ মিছা কথা কোৱাটো একদম হজম নহয় মোৰ মানে কি জানে লাগিলে মই নকমেই কিন্তু মিছাকৈ ক'ব নোৱাৰোঁ মিছাকৈ ক'লে মানে কি হয় কিবা গাটো কিবা লাগি থাকে কেলৈ ক'লোঁ সেইপাই মিছাকৈ যিমান ক'ব সিমানেই আপুনি ফচি যাব লাগিলে নক'বই গম পাইছেনে এই মানুহজনো তেনেকুৱা ময়ো তেনেকুৱা আমাৰ ঘৰখনো তেনেকুৱা মিছা কথা একদম বেয়া পাওঁ কিন্তু কোনোবাই মিছা কথা ক'লে ধৰা পৰি যায়
কেলৈ মিছা কথা ক'ব লাগে? পৃথিৱীখন ঘূৰণীয়া হয়, আকৌ আপোনাৰ ওচৰলৈকে ঘূৰি আহিব, লাজ পাই মৰিব, গম পাইছেনে? আজি চব মিছা কথা ক'লে, আজি আমাক বাছখন দিম বুলিয়ে কৈছিলে, কিন্তু আজি দিব নোৱাৰিলে। তাহাঁতি লাজ পাইছে নাই? মোৰতো বিৰাট খং উঠিছে। মানুহজন যে ইমান কুল হৈ আছে মই মানে মানি গৈছোঁ, কিন্তু মানুহজনো খং নুঠিলে নুঠে, কিন্তু উঠিলে ৰক্ষা নাই মানে। এতিয়া তেওঁৰ খংখিনি মই দমাওঁ, মোৰ খংখিনি তেওঁ দমাওঁ। হ'বচোন দিয়া, হ'বচোন, মই গালি পাওঁগৈ বুলি লৈছিলোঁ আৰু। কিয় এনেকুৱা কৰিলে? আমাৰ কি তেল ওপৰতে আহিছে নেকি? নগাঁও তেজপুৰ টু নগাঁও আপ ডাউন কৰি থাকিবলৈ। পৰহিদিনাখন গৈছোঁ, আকৌ আজি গৈছোঁ, হা? ওপৰতেতো নাই অহা। তাৰপিছত কৈছে নালাগে দিয়া, একো ক'ব নালাগে দিয়া। মই বোলো হ'ব আৰু নকওঁ আৰু। সেইটোৱে মানুহজনৰ কাৰণে কেতিয়াবা সলনি হ'ব লগা হয়। সলনি হয় ভালো লাগে, গম পাইছেনে? হ'বচোন পাতক। অঁ, খং উঠিলেনো কেলৈ কওঁ? অঁ, ধোৱা। অঁ, আৰুনো কেলৈ বোলো? মানুহজনে কৈছে যেতিয়া ভালৰ কাৰণে কৈছে ন, ভাল লাগে চাবচোন। মুঠতে মই এটাই বিচাৰোঁ, মোৰ মানুহজন সদায় সুখী থাকক, তেওঁৰ মুখত সদায় হাঁহিটো জিলিকি থাকক। তেওঁ হাঁহি নামাৰিলে মানে সঁচাকৈ ঘৰখনত থাকি ভাল নালাগে, খাই ভাল নালাগে। আৰু তেওঁ ঘৰখনত নাথাকিলে যে আমাৰ ঘৰখন একেবাৰে কিবা টাইপৰ হয়, গম পাইছেনে? সেইটো কাৰণে মানে তেওঁ য'তেই যায় আমাক টোপোলা বান্ধি লৈ যায়। সেয়া ছোৱালী আহি মুখ হাত ধুলেই, ময়ো গাটো তিয়াই লওঁগৈ। গাটো তিয়াই ল'লে ভাল লাগিব, আঠা আঠা লাগি গৈছে। ঠিক আছে তেন্তে, যেতিয়া এক্সাইটমেণ্ট এটা হৈ থাকে চাবচোন, কেতিয়াবা হয়, ভবা কথা নহয়, সিহঁতি বাটত আছে কণাবিধি, বহুত আশা লৈ গৈছিলোঁ। পিছে যি হয় ভালৰ কাৰণে হয়। ইঞ্চুৰেঞ্চখনো বোলে আজি ৰাতিৰ পৰা আকৌ ৰিনিউ হ'বহে, গম পাইছেনে? ভালেই হ'ল বাৰু, কাইলৈ অনা হ'ব। অঁ, আৰু যোৱা। তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।